हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। প্ৰথমতে আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো। আজি এবিধ পৰম্পৰাগত পিঠা ৰেচিপি লৈ আহিছো। হেয়া হৈছে হুতুলি পিঠাৰ ৰেচিপি আৰু এই পিঠা মই কেনেদৰে বনালো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। পিঠা বনাবৰ কাৰণে এয়া বৰা চাউলৰ গুৰি একাপ, ভাত খোৱা চাউলৰ গুৰি একাপ আৰু গুৰ মিঠৈ, দোকানত পোৱা শুকান নাৰিকলৰ গুৰি আৰু তিল লৈ লৈছো। আৰু এতিয়া প্ৰথমতে মই তিলখিনি ভাজিবৰ কাৰণে গেছৰ ওপৰত কেৰাহী এটা উঠাই ইয়া তিলখিনি দি দিলো আৰু অলপ সময় তিলখিনি ভাজি থাকিম। যেতিয়া তিলখিনি ফুটিবলৈ আৰম্ভ কৰিব আৰু ধুনীয়া এটা গোন্ধ ওলাব তেতিয়ালৈকে ভাজি থাকিম। আৰু ইয়া তিল ভাজি হৈ গ'ল। এতিয়া সেই কেৰাহীটোতে ইয়া শুকান নাৰিকলৰ গুৰিখিনিও ভাজি ল'ম আৰু ইয়াতে মই চেনি 3 চামুচ দি দিম আৰু চেনিখিনি গলি যোৱালৈকে নাৰিকলখিনি অলপ সময় ভাজি থাকিম। আপোনালোকে চেনি ঠাইত গুৰ মিঠৈ দি দিব পাৰে। চেনিখিনি গলি যোৱালৈকে অলপ সময় লৰাই ভাজি এয়া মোৰ নাৰিকলখিনিও ভাজি ৰেডি হৈ গ'ল। এতিয়া মিক্সিৰ জাৰত এয়া ভাজি থোৱা তিলখিনি দি দিলো আৰু লগতে ইয়াতে গুৰ মিঠৈ দি দিছো আৰু এইখিনি মই অলপ গ্ৰাইণ্ড কৰি ল'ম। একেবাৰে মিহি কৰিব নালাগে, অকণমান দৰদৰীয়া হৈ থাকিব লাগে, তেতিয়া আমাৰ পিঠাটো খাই ভাল লাগে। এতিয়া মই গুৰ মিঠৈখিনি গলাবৰ কাৰণে এয়া গেছৰ ওপৰত চচপেন এটা উঠাই ইয়াতে মই গুৰ মিঠৈ দি দিলো আৰু আধা কাপ পানী দি দিছো। গুৰ মিঠৈখিনি ভালদৰে অলপ সময় পগাই ল'ম। তাৰ পিছতে চেকনি এখনৰ সহায়ত চেকি ল'ম যাতে লেতেৰা বস্তুখিনি ওলাই পৰে। পিঠাৰ ডোটো বনাবৰ কাৰণে এয়া বৰা চাউলৰ গুৰি একাপ আৰু ভাত খোৱা চাউলৰ গুৰি একাপ আৰু অকণমান নিমখ দি দিছো আৰু এচুকুট বেকিং পাউডাৰো দি দিছো। ভালদৰে এবাৰ মিক্স কৰি লৈছো আৰু এতিয়া পগাই লোৱা গুৰ মিঠৈ অলপ অলপকৈ দি পেলাই ডোটো বনাই ল'ম আৰু একেবাৰতে দি নিদিব। এয়া গুৰ মিঠৈখিনি অলপ অলপকৈ দি পেলাই ডোটো বনাব লাগিব আৰু একেবাৰে পিঠা বনোৱাৰ জোখত আমি ৰাখিব লাগিব ডোটো। বৰা চাউলৰ লগত ভাত খোৱা চাউলৰ গুৰি যদি এনেকৈ একাপ মিক্স কৰি পেলাই পিঠাটো বনোৱা হয় তেতিয়া পিঠাটো কোমল হৈ থাকে আৰু খাবলৈও ভাল লাগে। আৰু এয়া চাওক মোৰ ডোটো মাৰি ৰেডি হৈ গ'ল। এতিয়া ডোটোৰ পৰা এটা লাডু লৈ লৈছো আৰু হাতৰ তলুৱাৰে এনেকৈ চেপেটা কৰি ঘূৰাই অলপ বহল কৰি ল'ম আৰু ইয়াতে তিলৰ পুৰখিনি ভৰাই দিম। এতিয়া সাইডখিনি লগাই ভালদৰে টিপি ল'ম যাতে আমাৰ তেলত এয়া হুতুলি পিঠাটো দিলে যাতে তিলখিনি ওলাই আহিব নোৱাৰে। তেনেকৈ ভালদৰে এই জইনটো মাৰি ল'ম আৰু হাতৰ তলুৱাৰে ঘূৰাই পেলাই ধুনীয়াকৈ মিহি কৰি পেলাই এই পিঠাটো বনাই ল'ম। হুতুলি পিঠাটো হুতুলি নামৰ বাদ্যযন্ত্ৰটোৰ চেপতে বনোৱা হয়। মই তেনেকৈ বনাবলৈ চেষ্টা কৰিলো আৰু এয়া এটা পিঠা হৈ গ'ল। এনেকৈ তেলত ভাজি পেলাই খাব পৰা যায়, কিন্তু মই এয়া হুতুলিৰ আকাৰত বনাবৰ কাৰণে এয়া দুটা ফুটা বনাই ইয়াতে তিল লগাই দিম, তেতিয়া একেবাৰে বাদ্যযন্ত্ৰটোৰ নিচিনাই দেখিব। এয়া চাওক এনেকৈ তিল লগাই দি দিছো। এতিয়া নাৰিকলৰ পুৰ দিয়া পিঠা হুতুলি পিঠা বনাই ল'ম। এয়া নাৰিকল পুৰখিনি দি দিলো আৰু সাইডকেইটা ভালদৰে লগাই ভালদৰে টিপি পেলাই জইন লগাই দিম আৰু হুতুলিৰ আকৃতিত এই পিঠাটো বনাই ল'ম। এই হুতুলি পিঠাটো তিল আৰু গুৰ দি পেলাই সকলোৱে বনায়, কিন্তু নাৰিকল দিয়া এই হুতুলি পিঠাটো খাই বেছি ভাল লাগে। আৰু এনেকৈ মই ফুটা দুটা বনাই পেলাই ইয়াতে তিল লগাই হুতুলিৰ আকৃতিত বনাই ল'ম। এনেকৈয়ে মই গোটেইখিনি পিঠা বনাই ৰেডি কৰি লওঁ। গোটেইখিনি হুতুলি পিঠাত পুৰ ভৰাই ৰেডি কৰি লোৱা হৈ গ'ল। এতিয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই এয়া মই ইয়াতে ৰিফাইন তেল দি দিছোঁ আৰু এই পিঠাটো মিঠাতেলত ভাজিও খাব পৰা যায়। আৰু তেলখিনি মিডিয়াম গৰম হোৱাতে মই এয়া পিঠা দি দিছোঁ আৰু একেবাৰে মিডিয়াম টু ল' ফ্লেমতে ৰাখি এই পিঠাকেইটা ভাজিব লাগিব আৰু ইলুটি শিলুটিকৈ দি যেতিয়া গোল্ডেন ব্ৰাউন হৈ আহিব তেতিয়ালৈকে আমি পিঠাকেইটা ভাজিব লাগিব। বহুত বেছি গৰম তেলত ভাজিলে ওপৰটো ৰঙা বা ক'লা পৰি যাব, ভিতৰটো নিসিজিব আৰু সেইটো কাৰণে একেবাৰে কম জুইত দি পেলাই এই পিঠাকেইটা এয়া চাওক ভাজা মোৰ 1 মিনিটমান হৈ গ'ল আৰু এইকেইটা নমাই থৈ বাকীখিনিও মই ভাজি লওঁ।
গোটেইখিনি সুতুলি পিঠা ভাজি লোৱা হ'ল। বেলেগ এখন প্লেটত সজাই লৈছোঁ। এয়া চাওক, দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু এই সুতুলি পিঠা খাবলৈও সোৱাদ লগা হয়। দুটা পিঠা মই ফালিও দেখাইছোঁ। ভিতৰলৈকে সিজিছে আৰু খুব কোমল হৈছে পিঠাটো খাবলৈ। আৰু এয়া মই ৰেচিপিটো বিহু বুলিয়ে বনালোঁ। বনাবলৈ একেবাৰে সহজ। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে? যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। থেংক ইউ।